জীৱনত বহুত তিতা মিঠা অভিজ্ঞতা পোৱা যায় বহুত লোকৰ পৰা, নহয় জানো? জীৱনটোৱে হৈছে তিতা মিঠা দুয়োটাই থাকিলেহে তিতা কি মিঠা কি বুজি পোৱা যায়। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ মোৰ কৰ্মস্থলীৰ পৰা। আজি এয়া ৰাতিপুৱাই গাটো ধুই আহি চুলি ফলিয়াই সেন্দুৰ ল'ব লৈছোঁ। মই পাউডাৰ সেন্দুৰহে ব্যৱহাৰ কৰোঁ, বেলেগ সেন্দুৰ ব্যৱহাৰ নকৰোঁ। গাটো ভাল নাই, চৰ্দি হৈ আছে, সেয়েহে মাতটো একেবাৰে বেয়া লাগিছে শুনিবলৈ চাগে। ৰাতিপুৱাই আজৰি হৈ লৈছোঁ, আকৌ ডিউটি যাব লাগিব যে, সেইবাবে সোনকালে আজৰি হৈ লোৱা ভাল বুলি আজৰি হৈ লৈছোঁ। আৰু আপোনালোকৰ ভালনে? খবৰ কেনেকুৱা জনাবচোন। এয়া মই তলতো পাউডাৰ সেন্দুৰে লৈ লৈছোঁ, কাৰণ আঠা লগা সেন্দুৰ লগাই থাকিলে সদায় বহুত কপালখন বেয়া হৈ যায়। এয়া ৰান্ধনী বাইদেউ কেইগৰাকীয়ে ভাত ৰান্ধিব আৰম্ভ কৰিছে তেওঁলোকে। মই বোলো বিলাহী কেইটামান আনোগৈ বাৰীৰ পৰা, বিলাহী খাই মই খুব ভাল পাওঁ। এয়া চাওক খুতৰা চিনি পাইছেনে? খুতৰা একেবাৰে বুঢ়া হৈ গৈছে, গুটি লাগি আছে। গোটেই খুতৰাই পথাৰডৰাত খুতৰাই হৈ আছে, আৰু শাক পাচলিও কৰি থোৱা আছে বহুত। এয়া হৈছে লেচাৰী মানে কি কয়, মই ইমান ভালকৈ নাজানো নামটো, আপোনালোকে জনাবচোন। বহুত কৰি থৈ দিছে, কালি অলপ চিঙা হ'ল পকাখিনি, এয়া কেঁচাসমূহ আছে এতিয়া। এয়া বিলাহী, কণবিলাহী বহুত লাগি আছে। এয়া মই ছিঙিবলৈ আহিলোঁ, জুইত তপতাই ষ্টিকাত লগাই তপতাই খাই খুব ভাল পাওঁ পিটিকি। এয়া মানিমুনি, এয়া চাওক বিভিন্ন শাক পাচলি আছে। এয়া হৈছে মাটিকান্দুৰি, বুঢ়া হ'বলৈ ধৰিছে সকলোবোৰ। এতিয়া কোমলীয়া হৈ থাকোঁতে খাইছিলোঁ মই নি, খুব ভাল লাগে খাবলৈ। মই প্ৰায় সেউজীয়া শাক পাচলিয়ে খাবলৈ চেষ্টা কৰোঁ, কিমাননো সাৰুৱা বজাৰৰ বস্তুবোৰ খাম, নহয় জানো? স্বাস্থ্যৰ কাৰণেও বেয়া। ইয়াতে আছে বাবে মই নি কেতিয়াবা ভাজি খাওঁ, বেছিকৈ টাইম নহয় বাবে খোৱা নহয়। এয়া হৈছে লাচকচি, লাচকচি আইৰণ বহুত আছে, তেজৰ বাবে ভাল। তেজ নথকাসকলে লাচকচি খালে তেজ হয় বুলি কয়। এয়া বিলাহী চাওক, কণবিলাহী পকি ৰহি গৈছেগৈ। এয়া গছসমূহ মৰিবলৈ ধৰিছে। আৰু এয়া মাটিকান্দুৰি চাওক, মাটিকান্দুৰি ইমান আছে, বহুত আছে, গুটি ধৰিলে এতিয়া বুঢ়া হৈছেগৈ আৰু পূৰা সেউজীয়া শাক পাচলিয়ে ভৰি আছে। এয়া চাওক ষ্টিকাৰ মই ৰেডিয়ে কৰি থৈ দিয়া আছে, সদায় প্ৰায় খাই থকাই হয়। আদা পিঁয়াজ এনেকৈ আলুৰ লগত পিটিকি খাই মই খুব ভাল পাওঁ। এয়া ৰেডি কৰি ল'লোঁ, এয়া চিলাই ল'লোঁ। মানুহজনে নাখায়, ছোৱালীও নাখায় বৰকৈ, মইহে খাওঁ, খুব ভাল পাওঁ কাৰণে। এয়া মই জুইত তপতাই আনিলোঁ খৰিকা দি পিনে, খাই ভাত পানী খাই মেলি এতিয়া এয়া মই কাপোৰ পিন্ধিলোঁ, শাৰী এখন পিন্ধি লৈছোঁ, আজি যাবলৈ ওলাইছোঁ। এয়া টাইম হৈছেগৈ, দেহাজনীকৈ এয়া উলিয়াই দিছোঁ। তাই সদায় অকল বেনুকাঠি দিয়া বেনুকাঠি দিয়া ক'ব, সদায় বেনুকাঠি দিবই লাগিব দুফালে দুডাল সেনেকৈ। এয়া মাক জীয়েকে ওলাই আছোঁ। আৰু এয়া তাই ৰেডি হৈ গ'ল, এনেকৈয়ে তাইডাল মাৰিবলৈ আছে। এয়া মানুহজনো ৰেডি হ'ল, আমি এতিয়া ৰেডি হ'লোঁ যাবলৈ। মই কষ্ট কৰি বহুত ভাল পাওঁ, নিজে নিজৰ ওপৰত খাব বিচাৰোঁ, কাৰণ আনৰ ওপৰত নিৰ্ভৰ কৰি বেয়া পাওঁ। মই মানুহজনী তেনেকুৱাই, আগৰ পৰা মই আপোনালোকক ভিডিঅ'সমূহত কৈয়ে থাকোঁ, নিজৰ কৰ্ম কৰি খাব বিচাৰোঁ, চুৰ কৰা নহয়, মানুহে ভাল কাম কৰি যাব লাগে, নহয় জানো? এয়া মই পিছবেলা ল'ৰা ছোৱালীহঁতক অলপ চাই আছোঁ, পঢ়া শুনা কৰা সিহঁতে। এয়া সকলোৱে গৰম বহুত, সেইকাৰণে গছৰ তলতে এনেকৈ সকলোৱে বহি লৈছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই সকলোকে, আকৌ পুনৰ লগ পাম।